নমস্কাৰ আশা কৰিছো সকলো ভালে আছে আজি মই আপোনালোকৰ আগলৈ এক নতুন ভিডিও লৈ আগবাঢ়ি আহিছো বহুলোকে বহুত দিনৰ পৰা মোক কৈ আছিল যে স্লিপ ডিছৰ ওপৰত এটা ভিডিও বনাবৰ কাৰণে মই স্লিপ ডিছৰ ওপৰত আগে পিছে ভিডিও বনোৱা নাছিলো আজি আমি স্লিপ ডিছৰ ওপৰত এটা ভিডিও প্ৰস্তুত কৰিছো মোৰ লগত আছে মোৰ এগৰাকী পেশেন্ট বহুত পুৰণা পেশেন্ট আজি তেওঁ বহুত দিনৰ আগতে ট্ৰিটমেন্ট কৰিছিলো ট্ৰিটমেন্ট কৰি ভাল হোৱাৰ পাছত তেওঁ বহুত দিনৰ মই আজি মানে ফলো আপ কৰিবলৈ মাতিছো তো তেওঁৰ লগত আমি স্লিপ ডিছৰ বিষয়ে আলোচনা কৰিম আৰু ফিজিওথেৰাপিৰ জৰিয়তে কেনেকৈ স্লিপ ডিছৰ ৰোগী ভাল হৈ উঠে সুস্থ হৈ উঠে তাৰ বিষয়ে আমি আজি দেখুৱাম আজি আমাৰ মাজত আছে তুহিনা শইকীয়া তুহিনা আমাৰ চেনেললৈ আমাৰ যিটো পেজ তাতে তোমাৰ স্বাগতম জনাইছো আৰু তুমি মোৰ একদম বহুত পুৰণা ৰোগী হয় না আজি তোমাৰ কিমান দিনৰ আগতে অসুখটো আৰম্ভণি হৈছিল স্যাৰ 2021 চনত 2021 হয় না 2021 চনত তেওঁ আৰম্ভণি হৈছিল আৰু আজি এতিয়া 2025 চন 2021 চনত তুমি কোৱাচোন প্ৰথমতে তোমাৰ কেনেকৈ কি আৰম্ভ হৈছিল বেমাৰটো স্যাৰ 2021 চনৰ মানে এইটো 1 জানুৱাৰীৰ কথা মই মোৰ ঘৰৰে মানে সন্মুখৰ ষ্টেপত পৰিছিলোঁ পৰি মোৰ অলপ কঁকাল বিষ হৈছিলে তাৰপিছত কঁকাল বিষৰ পিছত মই ট্ৰিটমেণ্ট আৰম্ভ কৰিছিলোঁ যোৰহাটত আৰম্ভ কৰিছিলোঁ ট্ৰিটমেণ্ট তাতে মানে আৰু এই সময়ত কৰোনা সময় আছিলে আৰু যান বাহনৰ সুবিধাটো নাছিলে তেতিয়া আৰু বহুত কষ্ট হৈছিলে মোৰ আৰু কঁকাল বিষৰ পৰা মানে মোৰ কঁকালৰ পৰা একদম ভৰিলৈকে মানে বিষ হৈছিলে আৰু মই ভালকৈ উঠিব নোৱাৰা হৈছিলোঁ ভালকৈ খোজ কাঢ়িব নোৱাৰা হৈছিলোঁ আৰু যোৰহাটত ট্ৰিটমেণ্ট কৰি তাত মই MRI কৰালোঁ আপোনাৰ এক্সৰে কৰালোঁ আৰু তাতে মানে মোক ডক্টৰে অপাৰেশ্যনৰ কথা ক'লে আৰু যিহেতু মই সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত মই সত্ৰীয়া নৃত্য কৰোঁ আৰু সেই অপাৰেশ্যন মানে কথাটো শুনিয়ে মানে মোৰ বহুত ভয়ো লাগিছিল যেহেতু মানে মই বহুত বেছি ভাল পাওঁ সত্ৰীয়া নৃত্য আৰু তাৰ পৰা কিজান মই আঁতৰি আহিব লাগিব নেকি বুলি ভাবিছিলোঁ আৰু তাত অপাৰেশ্যন কৰিবলৈ কোৱাৰ পাছত মই আমাৰ ওচৰৰে আপোনাৰ ওচৰত ট্ৰিটমেণ্ট কৰি থকা এজন পেচেণ্টৰ পৰা আপোনাৰ খবৰ পাইছিলোঁ আৰু মই অক্টোবৰ 2021 অক্টোবৰ 4 তাৰিখে আপোনাৰ ওচৰলৈ আহিছিলোঁ আচ্ছা আচ্ছা তোমাৰ যেতিয়া আসলে তোমাৰ মোৰ ওচৰলৈ আহিছিল মনত আছে তোমাৰ ভৰিটো দুখ মাৰি আহিছিল আৰু ভৰিটো এনেকৈ উঠাব পৰা নাছিল না সেইটো আসলে ফুট ড্ৰপ বুলি কোৱা হয় তেওঁ ভৰিটো মানে একেবাৰে পেৰালাইচিছৰ নিচিনা হৈ গৈছিলে পেৰালাইচিছ হৈ যোৱাৰ কাৰণে তেওঁ খোজ কাঢ়িব নোৱাৰা অৱস্থা হৈ গৈছিলে আৰু তেওঁ যিজন চিকিৎসকে তেওঁ চিকিৎসা কৰিছিলে তেওঁ কৈছিলে যে তেওঁ অপাৰেশ্যন কৰাবলৈ বেলেগ কোনো বিকল্প নাই অপাৰেশ্যন কৰিলেহে ভাল হ'ব আৰু অপাৰেশ্যন কৰাৰ পিছতো লাইফটো পৰা ৰেষ্ট্ৰিক্টেড হৈ থাকিব তথাপি তেওঁ আমাৰ কথা শুনিলে শুনি পেলাই ফিজিঅথেৰাপি কৰিবলৈ আগবাঢ়ি আহিলে ফিজিঅথেৰাপি কৰাৰ ফলত তোমাৰ কিমান দিনৰ মূৰত কেনেকৈ ভাল কথাটো কোন কোৱাচোন স্যাৰ আপুনি প্ৰথমতে 10 দিনৰ কাৰণে মোক ফিজিঅথেৰাপিটো মানে দিছিলে আৰু প্ৰথম মানে দুদিনমান অহাৰ পাছতে আৰু মোৰ মানে কি হ'ল মাহেকীয়া প্ৰব্লেমো আৰম্ভ হৈছিলে যেতিয়া মোৰ স্লিপ ডিছ হৈছিলে লগতে মোৰ লেট্ৰিনৰ প্ৰব্লেম হৈছিলে মই দুদিন মানে আপোনাৰ ওচৰত থেৰাপি লোৱাৰ পাছতে মই মানে মাহেকীয়া প্ৰব্লেমটো মানে সেইটো আসলতে এটা কথা কি হয় মাহেকীয়া প্ৰব্লেমটো বেলেগ কথা বাৰু কিন্তু পেচাব পায়খানা যিটো কয় আমি ব্লেডাৰ এণ্ড বাউল ইনভলভমেণ্ট মানে কঁকালৰ দুখ পোৱাৰ পিছত মানুহৰ পেচাব পায়খানাও কেতিয়াবা বন্ধ হৈ যায় বা পেচাব পায়খানা কণ্ট্ৰল নাইকিয়া হৈ যায় সেইবিলাকো মানে এই নাৰ্ভবিলাকৰ কাৰণে এই প্ৰব্লেমবিলাক হয় তো আমি ফিজিঅথেৰাপি কৰাৰ পিছত আমাৰ মানে ফিজিঅথেৰাপিৰ কিছুমানৰ ৰোল থাকে যে ব্লেডাৰ আৰু বাউল ৰিহেবিলিটেশ্যন তাতো আমাৰ কিছুমান ৰোল থাকে সেইখিনি কিছুমান এক্সাৰচাইজ কৰাৰ পিছতো সেইখিনি তেওঁ কণ্ট্ৰল মানে ঘূৰাই অহাত সহায় হয় নহয় জানো তেওঁ এইটো হৈছে তোমাৰ হয় না ঘূৰাই অহাত সহায় হ'ল 4-5 দিনৰ ভিতৰতে হয় না লাহে লাহে গ্ৰেজুৱেলি তোমাক কিমান দিন লাগিলে ভাল হওঁতে 10 দিন দিছিলে 10 দিনত মানে মোৰ ভৰিটো যিটো মানে লেঙেৰা হৈছিলে সেইটো মানে প্ৰায় লাহে লাহে ভাল হ'ব ধৰিলে আৰু মানে মই তললৈ এনেকৈ হাউলিব পৰা নাছিলোঁ সেইকাৰণে আপুনি আৰু 5 দিন মোক বঢ়াই দিছিলে মানে টোটেল মোক 15 ডেজ দিছিলে সেই 15 ডেজত মানে মই সম্পূৰ্ণ নাই হোৱা আৰু মানে অলপ মানে বহুত বেছি মানে ভাল হৈছিলে আৰু ভৰিটো মানে ভালকৈ খোজ কাঢ়িব পাৰিছিলোঁ আঙুলিবিলাক ভালকৈ খোজ লৰাব পাৰিছিলোঁ তাৰপিছত মই মেট্ৰিক্স ল'লোঁ আপোনাৰ মেট্ৰিক্সটো আপোনাৰ 6-7 এবছৰ মানে ল'লোঁ নেকি কিমান মই আপোনাৰ নেক্সট মানে আপোনাৰ 2022 মে জুন এনেকুৱা মানলৈকে লৈছোঁ আপোনাৰ ওচৰত মানে এবছৰে আৰু সেইটো মানে বস্তুটো এনেকুৱা হয় ফিজিঅথেৰাপি বস্তুটো ইমান সোনকালে ৰিজাল্ট পোৱা বস্তু নহয় আচলতে মানে আহিলেই মানুহ ভাবে যে মই 4-5 দিনত কিবা এটা সুফল পাম বা 15-20 দিনত সুফল পাম তেনেকৈ কথাটো নহয় মানুহৰ মনত কিছুমান ভুল ধাৰণা থাকে যে মই ইমান দিন গৈ আছোঁ ভাল নাই কিন্তু ভাল কি একেদিনে বিষটো ভাল হৈ নাযায় অলপ লাহে লাহে ভাল হৈ থাকে আৰু তাৰ কাৰণে সময় দিব লাগিব
চিকিৎসকে যি ধৰণে ফিজিঅথেৰাপি কৰিবলৈ কয় সেই ধৰণে যদি আগ নেবাঢ়ে নিজৰ মতে কৰিব কেতিয়াবা যাব কেতিয়াবা নাযাব যদি ট্ৰিটমেণ্টত চিনচিয়াৰ নহয় তেতিয়াহ'লে ফিজিঅথেৰাপি কৰিলে মানুহক কেতিয়াও সুফল পাব নোৱাৰে কেতিয়াও এইটো এটা মেছেজ মই দিব বিচাৰিছোঁ মানুহক মানুহবিলাকে শ্লিপ ডিছঅৰ্ডাৰ ট্ৰিটমেণ্টটো বহুত দীঘলীয়া হয় তেওঁ মানে এটা প্ৰব্লেম নাথাকে তেওঁ নাৰ্ভডালৰ কাৰণে হাত ভৰিৰ পৰা আদি কৰি পেচাব পায়খানা বহুতখিনি প্ৰব্লেম আহি যায় সেইখিনি প্ৰব্লেম ঠিক কৰিবলৈ আমাক সময়ৰ প্ৰয়োজন হয় আৰু আমাৰ ইয়াত নৱজ্যোতি ফিজিঅথেৰাপি গৱেষণা কেন্দ্ৰত অকল ফিজিঅথেৰাপিয়ে নহয় ফিজিঅথেৰাপিৰ লগত আমাৰ ইউৰলজি ডক্টৰ আছে নিউৰলজি ডক্টৰ আছে সকলোখিনি ডক্টৰ মিলি আমি একেলগে এটা টিম ৱৰ্ক কৰোঁ আৰু টিম ৱৰ্কৰ জৰিয়তে এজন পেচেণ্ট সুস্থ হৈ উঠে সেই টিম ৱৰ্কটো এটা প্ৰয়োজন আৰু আমি কি ট্ৰিটমেণ্ট কৰিছোঁ সেইটো পেচেণ্টৰে বুজি পোৱাও এটা অতিকে গুৰুত্বপূৰ্ণ কথা মানুহৰ মাজত আৰু এটা ভুল ধাৰণা থাকে কি যে এতিয়া ফিজিঅথেৰাপি মই কৰি আছোঁ ভাল পাই আছোঁ এৰি দিলে আকৌ হৈ যাব এতিয়া মই এওঁক যে ট্ৰিটমেণ্ট পুৰা সুদীৰ্ঘ এবছৰ কাল মই তেওঁক ট্ৰিটমেণ্ট কৰিলোঁ এবছৰ কাল ট্ৰিটমেণ্ট কৰাৰ পাছতে আজি তেওঁ এই অৱস্থালৈ আহিলে সেইটো সময়ত তেওঁ নাচ গান ইমান ধুনীয়া নাচ তেওঁ নাচে হয়নে আৰু সত্ৰীয়াত তেওঁ বিশাৰদ স্নাতক বিশাৰদটো পাছ কৰি থৈছে তেওঁ স্কুল আছে সেইবিলাক তেওঁ সকলো বাদ দিব বুলি ভাবিছিলে কিন্তু ফিজিঅথেৰাপি কৰাৰ পিছত তেওঁ সম্পূৰ্ণ আগৰ পৰ্যায়লৈ ঘূৰি আহিলে তেওঁ সকলোখিনি কৰিব পাৰে এতিয়া তেওঁ নাচ গানৰ পৰা আদি কৰি কালচাৰ যিমানখিনি ইভেণ্টছ আগতে কৰে এতিয়াও কৰিব পৰা হৈ আছে সেই পুনৰ আগৰ অৱস্থালৈ আমি ঘূৰাই নিব পৰাটোৱে হৈছে আমাৰ মেইন গ'ল যে উই হেভ টু ৰিহেবিলিটেট দ্য পেচেণ্ট ৰিহেবিলিটেশ্যন দিয়াটো আমাৰ অতিকে গুৰুত্বপূৰ্ণ বিষয় এতিয়া তোমাৰ চব ফিজিঅথেৰাপি এৰি দিয়াতে কিমান দিন হ'ল স্যাৰ 22তে এতিয়া 3 বছৰ হৈ গ'ল আজি 3 বছৰ মই কোনো ফিজিঅথেৰাপি কৰি থকা নাই বৰ্তমান তেওঁ ব্যায়াম কৰি আছে তেওঁ সত্ৰীয়া নৃত্য কৰি আছে যিখিনি নৃত্য নৈমিত্তিক কাম সকলোখিনি কৰে ক'তো বাজ বিচাৰ নাই চবখিনি কৰিব পৰা হ'ল আৰু মই আজি 3 বছৰ একো কৰা নাই তেওঁ ট্ৰিটমেণ্ট আৰু 3 বছৰ সুস্থ হৈ আছে তো মানুহৰ মনত যিটো ভুল ধাৰণা আছে যে ফিজিঅথেৰাপি কৰি থাকিলে ভাল এৰিলে আকৌ বেয়া সেইটো নহয় যেতিয়া মানুহ সম্পূৰ্ণ সুস্থ হৈ উঠে নিজৰ লাইফষ্টাইলখিনি ভাল ধৰণে মেইনটেইন কৰি ৰাখে তেতিয়াহ'লে তেওঁ আকৌ মোৰ ওচৰলৈ অহাৰ প্ৰয়োজন নহয় যদি মই কৰা নিয়মখিনি মানি চলে এতিয়া তোমাৰ বৰ্তমান কি কৰি আছা তুমি স্যাৰ মই বৰ্তমান এগৰাকী সাংস্কৃতিক বিষয়া আচ্ছা APSC থ্ৰৰি আছে ন এইটোতো ভাল খবৰ যে তেওঁ যদি সেইটো সময়ত ভাল নহ'লহেঁতেন সুস্থ হৈ নুঠিলেহেঁতেন অপাৰেশ্যন কৰিলেহেঁতেন তেতিয়াহ'লে তেওঁ যিখিনি ডিচেবিলিটি থাকিলেহেঁতেন তেওঁ আজি এই পৰ্যায় নাপালেহেঁতেন তেওঁ আজি APSC ক্লিয়াৰ কৰিলা হয় নাই APSC ক্লিয়াৰ কৰি সাংস্কৃতিক উন্নয়ন বিষয়ৰ পোষ্টত তেওঁ এবাৰ পাইছে হয় নাই তো অতি ভাল কথা মই তোমাক কংগ্ৰেচুলেশ্যনছ দিছোঁ আমাৰ ফালৰ পৰা যে আমি তোমাক এই ট্ৰিটমেণ্ট কৰাৰ ফলত আজি তুমি ইমানখিনি সুস্থ হয় জীৱনত নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰিছা ভাল এটা বিষয়া হৈ উঠিছা হয় নাই স্যাৰ মানে মানসিকভাৱেও মানে বহুত মানে দুৰ্বল হৈ পৰিছিলোঁ তেতিয়া আৰু লগতে মোৰ ঘৰৰ মানে মানুহ মা দেউতা সকলোৱে মানে মানসিকভাৱে বহুত দুৰ্বল হৈ পৰিছিলে কি হ'ব কি নহ'ব হয় মই মানে কি হয় এটা বেমাৰ বহুত দীৰ্ঘদিনীয়া হৈ যায় মানুহৰ মনত বহুতখিনি ভুল ধাৰণা হৈ যায় বহুতখিনি ধাৰণা হৈ যায় মোৰ ভাল নহ'ব নেকি জীৱনত একো নহ'ব নেকি সেইটো কথা নহয় আমি পজিটিভ হৈ পেলাই ধনাত্মক দিশৰে যদি আমি ভাবি পেলাই যদি ট্ৰিটমেণ্ট কৰোঁ তে নিশ্চিতভাৱে ভাল হ'ব এইখিনিকে মই আপোনালোকৰ লগত এই মেছেজটো দিলোঁ যে ভাল ধৰণে যদি ফিজিঅথেৰাপি কৰা হয় শ্লিপ ডিছৰ পৰা ভাল ধৰণে আপুনি পৰিত্ৰাণ পাব ইমানখিনি প্ৰব্লেম হোৱাৰ পিছতো এটা লাইভ এক্সাম্পল আপোনালোকৰ আগত আছে মই আজি তাকে দেখুৱালোঁ আৰু এই মেছেজটোৱে দিব বিচাৰিছোঁ ভাল ধৰণে ভাল প্ৰকাৰে ভাল জেগাত আহি পেলাই চিকিৎসা লাভ কৰিলে আপোনালোকে নিশ্চয়ভাৱে সুফল লাভ কৰিব এইখিনি কৈ আমাৰ ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ নমস্কাৰ ধন্যবাদ